ফ্ৰেণ্ডছ তো চাওক আজি ইভিনিঙৰ পৰা স্পেচিয়েলি মোৰ মোবাইলত ইমেইলত বা হোৱাটছএপত বিভিন্ন ধৰণৰ মেছেজ আহিছে আপোনালোকৰ মাজৰ পৰা মেছেজ পাইছোঁ তাৰপিছতে মই ছ'চিয়েল মিডিয়া হেণ্ডেলটো চাই ফেচবুকত স্পেচিয়েলি চাই আছোঁ বিভিন্ন নিউজ মিডিয়াত একদম ভাইৰেল হৈ গৈছে আৰু মই নিজেও দেখা পালোঁ এই যে আমাৰ যিটো প্ৰতিদিন টাইম ইয়াতো দেখাই আছে আৰু বিভিন্ন ধৰণৰ চেনেলত দেখাই আছে যে কুৱেশ্যনটো এডিআৰই যোৱাকালি হৈ যোৱা কুৱেশ্যনটো ভাইৰেল হৈছে আৰু PDF ফৰ্মেটত দেখাই আছে ছ'চিয়েল মিডিয়াত এইটো দেখা পালোঁ আৰু আপোনালোকৰ মাজৰ পৰা বিভিন্নজনে মেছেজ কৰিছে যে ছাৰ কুৱেশ্যন পেপাৰটো ভাইৰেল হৈ গ'ল অলৰেডি এতিয়া তেনেহ'লে কি আমি ইমান কষ্ট কৰি পঢ়িলোঁ তাৰপিছত এতিয়া আৰু যদি কুৱেশ্যন পেপাৰ ভাইৰেল হয় তেনেহ'লে আৰু কি এক্সাম দিব লাগিব নেকি এইটো এক্সাম বাতিল হ'ব নেকি বা নেক্সট আমাৰ কি হ'ব আমাৰ ফিউচাৰ কি হ'ব অসম চৰকাৰে ইমান কটকটীয়া নিৰাপত্তাৰ মাজত পৰীক্ষাটো পাতিলে তাৰ পিছতো কুৱেশ্যন পেপাৰটো ভাইৰেল হ'লে গতিকে এইটো আমাৰ বিষয়ে আমাৰ প্ৰতিজন ষ্টুডেণ্ট কেণ্ডিডেটছৰ কাৰণে আৰু গোটেই অসমৰ কাৰণে এটা চিন্তনীয় বিষয় যে অসম চৰকাৰে যিমানখিনি নিৰাপত্তাৰ বেষ্টনীয় ব্যৱস্থা কৰিছিল আমি দেখা পাইছোঁ সেইটো বহুত প্ৰশংসনীয় আছিল তাৰপিছতো ইনভিজিলেটৰ এক্সাম ইনচাৰ্জ প্লাছ চেণ্টাৰ ইনচাৰ্জ প্লাছ কেণ্ডিডেটছ কোনো এজন ব্যক্তিকে ইয়াত মোবাইল লৈ প্ৰৱেশ কৰাৰ অনুমতি দিয়া হোৱা নাছিল আৰু মৰ্ণিঙত আৰু এটা ভিডিঅ' মই ছ'চিয়েল মিডিয়াত চাইছোঁ যে যেনেকুৱা ধৰণৰ ইয়াত পৰ্যবেক্ষণ কৰা হৈছিল যেনেকৈ ধৰণৰ তল্লাচী কৰা হৈছিল যে কোনো এজন কেণ্ডিডেটে যাতে কোনো ধৰণৰ ইলেক্ট্ৰনিক গেজেট লগতে মোবাইল ফোন যিকোনো ধৰণৰ মেটেৰিয়েলছ এনেকুৱা যাতে লৈ যাব নোৱাৰে গতিকে ইমান কটকটীয়া নিৰাপত্তাৰ পিছতে যে কুৱেশ্যন পেপাৰটো ভাইৰেল হৈছে এইটো মই বহুতো দুখিত যে এনেকুৱা এটা কাম হৈছে কেনেকৈ হ'ল কিন্তু এতিয়া আপোনালোকৰ কুৱেশ্যন যে কুৱেশ্যন পেপাৰটো কেতিয়া হ'ল কেনেকৈ হ'ল পৰীক্ষা আকৌ হ'ব নেকি আমাৰ ফিউচাৰ কি হ'ব তে মোৰ পাৰ্চনেল যিটো অপিনিয়ন আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ যে চাওক এটা নৰ্মেলি এটা কথা চিন্তা কৰক ইমান ডাঙৰ এটা এক্সাম পাতিছে বিভিন্ন ধৰণৰ নিৰাপত্তাৰ মাজত এনে অসুবিধা হোৱা নাই ধুনীয়াকৈ এক্সামটো পাৰ হৈ গৈছে কিন্তু এক্সামটো হৈছে 15 ছেপ্টেম্বৰ আৰু এক্সামটো শেষ হৈছে 1:30 PM 10:30 পৰা 1:30 PM কিন্তু এতিয়া এই সময়খিনিলৈকে কিন্তু ঠিকে আছিল কিন্তু এতিয়া কুৱেশ্যনটো ভাইৰেল হৈছে আজি 16 ছেপ্টেম্বৰ 2024 গতিকে এই কুৱেশ্যনটো এক্সাম হৈ যোৱাৰ পিছত এইটো ভাইৰেল হৈছে বুলি মোৰ সন্দেহ লাগে গতিকে এক্সাম হোৱাৰ আগত হ'লে কালি ভাইৰেল হ'লে হয় গতিকে মোৰ যিটো পাৰ্চনেল অপিনিয়ন ইয়াৰ পৰা মই আপোনালোকক ক'ব বিচাৰোঁ আপোনালোকে টেনশ্যন কৰিব নালাগে আপোনালোকে যদি পৰীক্ষা ভাল দিছে আৰু মেক্সিমাম ষ্টুডেণ্ট ভালে হৈছে যিখিনি গম পাইছোঁ সকলোৱে টেনশ্যন কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ কুৱেশ্যন এইটো যিটো ভাইৰেল হৈছে এইটো এক্সামৰ পিছতহে হৈছে মোৰ যিটো পাৰ্চনেল অপিনিয়ন আৰু পিছতে হৈছে গতিকে এক্সাম আকৌ ৰিপিট নহয় এতিয়া এইটো সন্দৰ্ভত যে কুৱেশ্যন পেপাৰটো যিহেতু কটকটীয়া নিৰাপত্তা আছিল ইয়াৰ পিছতে কেনেকৈ ভাইৰেল হয় কোনে ফটো মাৰে এইটো আমাৰ অসম চৰকাৰে আমাৰ প্ৰশাসনে এইটোৰ ওপৰত আশা কৰোঁ যে পৰ্যবেক্ষণ কৰিব আৰু কেতিয়া ক'ৰ পৰা কেনেকৈ হ'ল এইটো ওলাব আৰু এইটো এটা সঠিক বিচাৰ এটা কৰিব গতিকে আপোনালোকক এইটোৱে ক'ম যে আপোনালোকে একদম ৰিলেক্সত থাকক আপোনালোকৰ 29 ছেপ্টেম্বৰত যিটো এক্সাম আছে ইয়াৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকক আৰু এইটো যিটো হৈ গৈছে 15 ছেপ্টেম্বৰত ইয়াৰ এইটো পৰীক্ষা চাগে বাতিল নহ'ব কাৰণ কুৱেশ্যন পেপাৰটো এক্সামৰ পিছদিনাহে ভাইৰেল হৈছে আগদিনা হোৱা নাই গতিকে এইটো কেঞ্চেল হোৱাৰ যিটো সম্ভাৱনা এইটো মোৰ মতে নাইকিয়া একদম নাই কাৰণ এইটো পিছত হৈছে আৰু এইটো চেণ্টাৰৰ পৰা কোনোবাই এইটো কি হৈছে ভাইৰেল কৰিছে গতিকে এইখিনি আপোনালোকে টেনশ্যন নল'ব আপোনালোকে প্ৰিপাৰেশ্যন কণ্টিনিউ চলাই যাওক আৰু 29 ছেপ্টেম্বৰৰ কাৰণে আৰু আপকামিং যিটো গ্ৰেড 4 আছে ইয়াৰ কাৰণে গতিকে যিটো হৈ গৈছে আপোনালোকে এক্সাম ভাল দিছে আৰু আপোনালোকৰ এক্সাম ভালে থাকিব আপোনালোকৰ ৰেজাল্টটো আশা কৰোঁ ভালে হ'ব গতিকে এইটো কোনো টেনশ্যন কৰাৰ প্ৰয়োজন নাই মোৰ মতে কাৰণ এইটো নেক্সট দিনা ভাইৰেল হৈছে আৰু এইটো ৰিপিট পৰীক্ষা নহ'ব এইটো বেলেগ বিভিন্ন ধৰণৰ কথা ক'ব এইটো লৈ আপোনালোকৰ টেনশ্যন কৰাৰ কোনো প্ৰয়োজন নাই অ'কে থেংক ইউ